কংগ্ৰেছ দলনে পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ সম্পত্তি মন্ত্ৰী বিধায়কৰ পুত্ৰ হলে কি কংগ্ৰেছত স্থান অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত পুনৰ এবাৰ উত্থাপিত হৈছে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন কংগ্ৰেছ দল সঁচাকৈয়ে গণতান্ত্ৰিক নে পৰিয়ালতান্ত্ৰিক ৰাজনীতিত আবদ্ধ 2024 চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ দলে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছতে এই প্ৰশ্নটো অধিক তীব্ৰ হৈ উঠিছে বিভিন্ন ৰাজনৈতিক দল সংগঠন আৰু সচেতন মহলৰ লগতে সাধাৰণ ৰাইজৰ মাজতো এই বিষয়টো লৈ ব্যাপক চৰ্চাৰ মুখপাত্ৰ হৈ পৰিছে দীৰ্ঘদিন ধৰি অসমৰ কংগ্ৰেছ দলৰ ৰাজনীতিত এক বিশেষ ধাৰা পৰিলক্ষিত হৈছে দলটোৰ ভিতৰত বহু সময়ৰ প্ৰাক্তন মন্ত্ৰী বিধায়ক বা প্ৰভাৱশালী নেতাৰ সন্তানকেই অধিক গুৰুত্ব দিয়া হৈছে বুলি অভিযোগ উত্থাপিত হৈ আছে 2024 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা প্ৰাৰ্থীৰ তালিকাই যেন পুনৰ এই অভিযোগক অধিক জোৰদাৰ কৰি তুলিছে এইবাৰৰ তালিকাত 83 নম্বৰ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে স্থান লাভ কৰিছে নগাঁৱৰ সাংসদ তথা মাৰ্ঘেৰিটাৰ একাৰাৰ বিধায়ক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ আনহাতে যোৰহাট সমষ্টিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন বৰক্ষেত্ৰী সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিধায়ক ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন আৰু লাহোৱাল সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী তথা সাংসদ পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰক প্ৰাৰ্থী হিচাপে টিকট প্ৰদান কৰা হৈছে এই সিদ্ধান্তসমূহক কেন্দ্ৰ কৰি কংগ্ৰেছৰ অন্তৰ্মহলতো অসন্তুষ্টি হোৱা বুলি জানিব পৰা গৈছে বহুদলীয় কৰ্মীয়ে প্ৰশ্ন তুলিছে দীৰ্ঘদিন ধৰি দলৰ বাবে কাম কৰি অহা সাধাৰণ কৰ্মীসকলৰ স্থানটো কংগ্ৰেছত এতিয়া কেৱল প্ৰভাৱশালী ৰাজনৈতিক পৰিয়ালৰ সন্তানসকলৰ বাবেহে সুযোগ সংৰক্ষিত নেকি উল্লেখযোগ্য যে বহু সময়ত কংগ্ৰেছৰ একাংশ নেতা আৰু কৰ্মীয়ে দল ত্যাগ কৰাৰ সময়ত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিকেই মুখ্য কাৰণ হিচাপে উল্লেখ কৰিছে এই প্ৰেক্ষাপটত এইবাৰৰ প্ৰাৰ্থীৰ তালিকাই পুনৰ একেই বিতৰ্ক উত্থাপন কৰিছে নিউজ ডেস্ক ৰিপৰ্ট এনি টাইমছ 24/7 অসম প্ৰদেশ কংগ্ৰেছৰ যিটো প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ যিটো প্ৰথম পৰ্যায়ৰ তেওঁলোকৰ লিষ্ট আমি চালো লিষ্টটো চাই আমি হাঁহিম নে কান্দিম এনেকুৱা অৱস্থাত কাৰণ ইয়াত অসমত কংগ্ৰেছে কি ৰাজতন্ত্ৰ চলাব গৈ আছে এই গণতন্ত্ৰ দেশত কি নতুনকৈ আকৌ ৰাজতন্ত্ৰ আনিব বিচাৰি আছে নেকি এনেকুৱা অনুভৱ হয় পৰিয়ালতন্ত্ৰ নে ৰাজতন্ত্ৰ কি তন্ত্ৰ একো ধৰিব পৰা নাই মই ভাবিছিলো যে এইবাৰ চৰকাৰ কিবা চেঞ্জ হ'ব তেওঁলোকৰ যিটো আপোনাৰ গঠবন্ধন বাকী দলবোৰে যিটো উমৈহতীয়া এটা গঠবন্ধন তেওঁলোকে বনাই আছিল বিজেপিৰ বিৰুদ্ধে মই ভাবিছিলো নে কিবা এটা তেওঁলোকে কৰিব কিন্তু কালিৰ যি ধৰণে কংগ্ৰেছৰ লিষ্ট ওলাইছে আৰু আজিৰ যি ধৰণে অখিল গগৈ লিষ্ট ওলাইছে তাৰ মানে বুজা গৈছে যে পৰিকল্পিতভাৱে আকৌ নতুনকৈ এই অসমত 2026ত বিজেপি চৰকাৰ কৰিবলৈ কাৰণে কংগ্ৰেছে মুকলি কৰি দি আছে ইয়াত ৰজাৰ পুতেকীৰ ৰজা হ'ব নেকি এই কি অসমখন কাৰোবাৰ কি বাপেকৰ সম্পত্তি নেকি যে আমি অসমখন তেওঁলোকৰ কাৰণে দি দিছো আজি এটা লিষ্ট চাওক আপোনালোকে ইয়াত আছে আপোনাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ তেওঁৰ ল'ৰা আপোনাৰ প্ৰতীক বৰদলৈ আছে মাৰ্ঘেৰিটাৰ কেণ্ডিডেট বাপেক সাংসদ পুতেকক বিধায়ক বনাব গৈ আছে তৰুণ গগৈ প্ৰয়াত মুখ্যমন্ত্ৰী আছিল আপোনালোকে জানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পুতেক গৌৰৱ গগৈ তেওঁ নিজে সাংসদ আকৌ বিধায়ক হ'ব গৈ আছে যোৰহাটৰ পৰা ইয়াত আছে ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁ আপোনাৰ ধুবুৰীৰ সাংসদ যিজন মানুহ নগাঁৱৰ মানুহ গৈ ধুবুৰীত 10 লাখ ভোটত বদৰুদ্দিন আজমলক হৰুৱাইছিল আপোনালোকে জানে তেওঁৰ সামগ্ৰী সমষ্টিটো হেৰাই যোৱাৰ ভয়ত আকৌ তেওঁৰ পুতেকক উত্তৰাধিকাৰী হিচাপে সামগ্ৰিক বিধায়ক বনাবলৈ কাৰণে তেওঁ ৰকিবুল হুছেইনে আকৌ দিছে যেনেধৰণে ভূমিধৰ বৰ্মন তেওঁৰ পিতেক আছে দিগন্ত বৰ্মন পৱন সিং ঘাটোৱাৰ তেওঁৰ পিতেক প্ৰাঞ্জল ঘাটোৱাৰ তেওঁলোকে কি ইলেকশ্যন খেলিব তেওঁলোকে MLA হ'ব ৰজাৰ পুতেক ৰজা হ'ব নেকি বা বিধায়কৰ পুতেকে বিধায়ক হ'ব কি সাধাৰণ মানুহখিনিৰ কি অধিকাৰ নাই নেকি এই গণতন্ত্ৰ ইয়াকে গণতন্ত্ৰ কয় নেকি এইকাৰণে কি হিন্দু মুছলিম শিখ ইছাই সকলোৱে মিলি পেলাই ভাৰতবৰ্ষ স্বাধীন কৰিছিলে নেকি আৰে গণতান্ত্ৰিক হিচাপে সকলোৰে অধিকাৰ আছে কোনোবাই 10 বছৰ 20 বছৰ দল কৰিব আকৌ নিৰ্বাচনৰ সময়ত তেওঁলোকৰ পুতেকক ইলেকশ্যন খাৰা কৰাই দিব তেওঁলোকে পুতেকে ইলেকশ্যন খেলক পৰিয়াল কেন্দ্ৰিক হৈ আছে গোটেই অল
মানে বৰ্তমান কংগ্ৰেছটো পৰিয়ালকেন্দ্ৰিক হৈ আছে তেওঁলোকে এই চৰকাৰখনক আঁতৰাব বিচৰা নাই তেওঁলোকৰ কথা হৈছে সাংসদখিনিৰ কথা হৈছে নিজৰ পিতকক বিধায়ক বনাব লাগে পাৰ্মানেণ্ট এটা জব হ'ব লাগে MLAৰ এটা দৰমহা হ'ব লাগে MLA গুচি গ'লে যাতে এটা পেঞ্চন পাই থাকে চাকৰি তেওঁলোকে চাকৰিৰ নিচিনাকৈ ব্যৱহাৰ কৰি আছে আৰু একো নাই তেওঁলোকে চৰকাৰ খেদিব বিচৰা নাই Any Times 24/7. Your news, your voice.